নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মোৰ লগত এগৰাকী বিশেষ অতিথি উপস্থিত আছে। তেওঁ অসম সন্তান, কিন্তু বৃত্তিগত কিংবা পেছাগত কাৰণত তেওঁ থাকে বিদেশত নিউ জাৰ্চিত। তেওঁ নিউ জাৰ্চিত থাকিলেও অসমৰ সংগীত জগতৰখনৰ প্ৰতি, অসমৰ সাংস্কৃতিক জগতৰখনৰ প্ৰতি তেওঁ আছে এক অনাবিল দুৰ্বলতা। বৃত্তিত এগৰাকী ইঞ্জিনিয়াৰ হ'লেও তেওঁ মন মগজু আৰু চিন্তাত জীয়াই ৰাখিছে সুৰ সুৰ আৰু সুৰ। তাৰ বাবে তেওঁ বৃত্তিগত মাজতো তেওঁ নিজৰ সংগীত মনটোক, সংগীতক ভাল পোৱা মনটোক জীয়াই ৰাখিব বিচাৰে বিদেশতো এগৰাকী অসমৰ সন্তান হিচাপে। তেওঁৰ কণ্ঠত প্ৰাণ পায় সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীত, আৰু বিশেষকৈ তেওঁৰ কণ্ঠত যেন বিদেশৰ সেই লোকসকলে, বিদেশৰ সেই সাংস্কৃতিক জগতক ভাল পোৱা লোকসকলে বিচাৰি পাইছে ক'ৰবাত ক'ৰবাত গোলাম আলী, ক'ৰবাত ক'ৰবাত পংকজ উধাস আৰু ক'ৰবাত ক'ৰবাত গজল সম্ৰাটসকলৰ সেই চিনাকি সুৰ, চিনাকি কণ্ঠ। সেইগৰাকী অসমৰ সন্তান শংকুমণি শৰ্মা এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে প্ৰাগ নিউজৰ এই বিশেষ মঞ্চত। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আপুনি অসমৰ পৰা ৭ সাগৰ ১৩ নদীৰ পাৰত থাকিও অসমৰ সুৰ, অসমৰ সংগীত, অসমৰ সাংস্কৃতিক জগতত জীয়াই ৰখাৰ এক চেষ্টা অব্যাহত ৰাখিছে। তাৰ বাবে প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা মই আপোনাক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, আৰু আশা কৰিছোঁ আহি থকা দিনবিলাকতো আপোনাৰ এই সংগীতৰ যাত্ৰা অব্যাহত থাকিব। আপুনি বিদেশত অসমীয়া সুৰ, অসমীয়া সংগীত জীয়াই ৰখাৰ বাবে চেষ্টা অব্যাহত ৰাখিব। মই অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ কণ্ঠত আপুনি ইতিমধ্যে ভূপেন হাজৰিকাৰ গীতটো পৰিৱেশন কৰা বুলি আমাৰ হাতলৈ খবৰ আহিছে। গতিকে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰকাশ কৰিয়েই ভূপেন দাৰ কণ্ঠৰ এটি গীত শুনিব বিচাৰিম আপোনাৰ কণ্ঠত। মই প্ৰথমতে ভূপেন দাৰ এটা গান ৰেকৰ্ডেড ইন 1980, গৌৰীপুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ, প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনৰ আধাৰত এটা গীত হয়তো এইটো। গৌৰীপুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ, হাতীও ধৰিলোঁ তাইকো মোহিলোঁ সাতুৰি গদাধৰ নৈ। গৌৰীপুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ, মহলৰ কাষতে নৈৰে পাৰতে আছিলে অকলে ৰৈ। গৌৰীপুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ। গোৱালপাৰাৰ হাতী মহৎ স্থানৰ তাৰে মাজত মাথোন মই, শিৱসাগৰৰ গাঁৱৰ সেই গভীৰ হাবিত গাইছিলোঁ বিহু কি গাইছিলোঁ? পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, লতানো বগাবলৈ, লতানো বগাবলৈ টান। বলিয়া হাতীকো বলাব পাৰোঁ মই, বলিয়া হাতীকো বলাব পাৰোঁ মই, তোমাক নুবলাবলৈ, তোমাক নুবলাবলৈ গাভৰু বলালো মই, লতাও বগালো, বিহু গালে অচিন সুন্দৰী চিত হৰি নিলো, কষ্ট
ধৰিলে ৰত্ন মিলিব কথাটি শিকিলো তেজক পানী কৰি কৰি হস্তিনী ধৰিলো ধৰাৰ পিছত মহলদাৰৰ মাননি লোভিলো সেই কইনাকে দেখুৱাম গৈ দিখনৈৰ পাৰ গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ হাতীও ধৰিলো তাইকো মহিলো সাঁতুৰি গদাধৰ নৈ গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ মহলৰ কাষতে নৈৰে পাৰতে আছিলে অকলে ৰৈ গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ হাতী ধৰিবলৈ গৈ হাতী ধৰিবলৈ গৈ ধন্যবাদ শৰ্মা ডাঙৰীয়া আপুনি বিদেশত থাকিও মই ইতিমধ্যে কৈছোৱেই যে ৭ সাগৰ ১৩ নদীৰ পাৰত থাকিও আপুনি অসমীয়া সংস্কৃতিক জীয়াই ৰাখিছে আৰু ভূপেন্দ্ৰাৰ গীতৰ যে আপুনি চৰ্চা অব্যাহত ৰাখিছে আপোনাৰ গীতটি শুনাৰ পিছতেই সেই কথা অনুধাৱন কৰিব পাৰি ধন্যবাদ মই ভূপেন্দ্ৰাক এবাৰ লগ পাইছিলোঁ ১৯৯২-৯৩ চনত হ'ব হয়তো নিজৰাপাৰাৰ বাসগৃহত আৰু তাৰ মাত্ৰ কেইটামান দিন আগতে ভূপেন্দ্ৰাই নিউ জাৰ্চিৰ পৰা নিজৰ আপোন ঘৰখনলৈ আহিছিল নিজৰাপাৰাত তেতিয়া ভূপেন্দ্ৰাই যেতিয়া মই সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ তেতিয়া ভূপেন্দ্ৰাই নিউ জাৰ্চিত তেওঁ লাভ কৰা অভিজ্ঞতাৰ কথা কৈছিল 2000 পাইছিলে তেওঁ 2000 কেনেকৈ অসমীয়া মানুহবিলাকে তেখেতক মৰম কৰিছিল কেনেকৈ গীতেৰে তেওঁলোকক সম্ভাষণ জনাইছিল কৈছিল কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ যে ভূপেন্দ্ৰাৰ অৱৰ্তমানতো নিউ জাৰ্চিত কেনেদৰে জীয়াই আছে এইগৰাকী অসম সন্তান ভূপেন হাজৰিকা কি ক'ব খোজে আপুনি নিউ জাৰ্চি বুলিয়ে নহয় গোটেই আমেৰিকাত অসমীয়া বুলিয়ে নহয় অনা অসমীয়াবোৰেও ভূপেন হাজৰিকাদেৱক চবেই চিনি পায় স্পেচিয়েলি ৰুদালিৰ বুকু হম হম কৰে গানটো খুব ফেমাছ সেইটো মই যেতিয়া গাওঁ তেতিয়া তেওঁলোকে মোক মানে অসমীয়া ভাৰ্চনটো গাবলৈ কয় চ' তেনেকৈ মানে চবেই জানে চ' সেই গানটো বেছি মানে বিশেষকৈ বেছি পপুলাৰ ৰুদালি চিনেমাখনৰ জৰিয়তে সেইটো লতা মংগেশকাৰো কণ্ঠদান কৰিছিল ভূপেন্দ্ৰাই কণ্ঠদান কৰিছিল আৰু পেন মিউজিকে যিটো এলবাম উলিয়াইছিলে ৰুদালিৰ এইটো বিশ্বৰ আটাইতকৈ সৰ্বাধিক বিক্ৰী হোৱা এটা এলবাম বুলি ইতিমধ্যে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে মই আপোনাক ব্যক্তিগত কিছু কথা সুধিব বিচাৰিছোঁ অসমৰ আপোন ঘৰখন এৰি ৭ সাগৰ ১৩ নদীৰ পাৰত আপুনি ব্যক্তিগতভাৱে এগৰাকী ইঞ্জিনিয়াৰ হিচাপে কাম অব্যাহত ৰাখিছে কেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ মাজত আপুনি আপোন ঘৰখন এৰি নিউ জাৰ্চিলৈ যাব লগা হ'ল কি কাৰণে সেইটো হ'ল মানে হেৰি অপৰচুনিটি বিচাৰি যোৱা হ'ল সৰুতে এইটো এটা ড্ৰিম আছিলে যে দিল্লী নহ'লে বম্বেত চাকৰি কৰিব লাগে আৰু সেইটো ড্ৰিমটো ফুলফিল হ'ল ইমিডিয়েটলি ইঞ্জিনিয়াৰিং কৰাৰ পাছতেই হেৰিত তাৰপিছত মই মাষ্টাৰ্ছ কৰিলোঁ IIT বম্বেৰ পৰা আৰু লগতে IITত থাকোঁতেই তাৰপাছত গডৰেজ এণ্ড বইজ তাত প্ৰভাইড চাকৰি কৰিছিলোঁ চ' তাত চাকৰি কৰি থাকোঁতে বহুত বছৰ কৰিলোঁ তাৰপাছত মানে ইঞ্জিনিয়াৰিং ফিল্ডত মানে কম্পিউটাৰত মানে হেৰিটো প্ৰগ্ৰেছটো বেছি ভাল সেইকাৰণে কম্পিউটাৰলৈ মুভ কৰা হ'ল আৰু লগতে যিহেতু আমেৰিকাত ডেভেলপমেণ্ট বেছি প্ৰগ্ৰেছ বেছি আৰু যাবলৈ চান্স পালোঁ কাৰণে আমেৰিকালৈ গ'লোঁ 1999ত আচ্ছা চ' লাষ্ট 19 বছৰ হ'ল কিন্তু গানটো সদায় গাই আছোঁ মানে মেহফিল কৰোঁ আৰু মানুহৰ ঘৰত গৈ পেলাই মই গজল গাওঁ মোৰ এটা ৱেবছাইট আছে treatforyoursoul.com বুলি তাত মোৰ মেহফিলবোৰৰ লাইভ কনচাৰ্টবোৰ ৰেকৰ্ড কৰি পেলাই তাত থোৱা আছে চ' শ্ৰোতাবৃন্দই যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে treatforyoursoul.comত গৈ পেলাই মোক টেক্সট কৰিব আপোনাৰ অনুষ্ঠানসমূহ চোৱাৰ সুযোগ লাভ কৰিব তেতিয়া যে আমি যিমানখিনি আপোনাৰ বিষয়ে জানো যে আপুনি ইতিমধ্যে গজল গাই নিউ জাৰ্চিত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমৰ শংকুমণি শৰ্মা এতিয়া নিউ জাৰ্চি এটা খুব পৰিচিত নাম নিউ জাৰ্চিত যিসকল লোকে সংস্কৃতিক ভাল পায়
তেওঁলোকৰ বাবে শংকুমণি শৰ্মা এটাই কাৰণেই পৰিচিত নাম যে শংকুমণি শৰ্মাই খুব ভাল গজল গায় ক'ৰবাত হয়তো আপোনাৰ কণ্ঠত সেই গোলাম আলী সেই পংকজ উদাস সেই সকল শিল্পীৰ যেন ক'ৰবাত সুৰ বিচাৰি পাইছে আপোনাৰ কণ্ঠত মই আপোনাৰ কণ্ঠত গজল শুনিব বিচাৰিম আপোনাৰ আটাইতকৈ প্ৰিয় গজলটো मेरा गीत अमर कर दो बन जाओ मीत मेरी प्रीत अमर कर दो होठों से छू लो तुम मेरा गीत अमर कर दो ना उम्र की सीमा हो ना जन्म का हो बंधन जब प्यार करे कोई तो देखे केवल मन नई रीत चला कर तुम ये रीत अमर कर दो होठों से छू लो तुम मेरा गीत अमर कर दो जग ने छीना मुझसे मुझे जो भी लगा प्यारा सब जीता किए मुझसे मैं हर दम ही हारा तुम हार के दिल अपना मेरी जीत अमर कर दो होठों से छू लो तुम मेरा गीत अमर कर दो आकाश का सूनापन मेरे तन्हा मन में सुना सुना सुना
सुना सुना सुना सुना सुना आकाश का सोनापन मेरे तन्हा मन में पायल छनकाती तुम आ जाओ जीवन में सांसें दे कर अपनी संगीत अमर कर दो होठों से छू लो तुम मेरा गीत अमर कर दो बन जाओ मीत मेरी प्रीत अमर कर दो আমি যদি ভাৰতৰ সাংস্কৃতিক জগতৰ সাম্প্ৰতিক পৰিৱেশ চাওঁ তেতিয়া আমি দেখিবলৈ পাম যে ক'ৰবাত যেন এই সুৰীয়া সুৰবিলাক একাষৰীয়া হৈ গৈছে মই যদি ভাবোঁ যে পংকজ উধাস জগজিৎ সিং এই নামবিলাকৰ এটা সময়ত যেনেকুৱা ধৰণে গ্লৰিফাই কৰা হৈছিলে তেওঁলোকৰ যেনেকুৱা জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছিলে কিন্তু পশ্চিমীয়া সংস্কৃতি যিমানে আগ্ৰাসন দেখিবলৈ পোৱা গৈছে ভাৰতৰ সাংস্কৃতিক জগতত এইবিলাক নাম কিন্তু লাহে লাহে যেন ক'ৰবাত হেৰাই যাবলৈ খোজা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই কথা অপ্ৰিয় হ'লেও সত্য যে গজলৰ কিছু সুকীয়া শ্ৰোতা আছে গজল শুনিবলৈ যোৱা গজলৰ অনুষ্ঠান চাবলৈ যোৱা বহু সংখ্যক দৰ্শক আছে এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি যিটো নিউজ আছে এগৰাকী বাসিন্দা এই দৃশ্যপট কেৱল ভাৰতত নে সমগ্ৰ বিশ্বব্যাপী এনেকুৱা দৃশ্যপট দেখিবলৈ পোৱা গৈছে এইটো চবতে হৈছে কি হয় আজিকালি কেৰিঅকে মিউজিক এটা হৈছে তাৰপিছত এটা ডিজে মিউজিক যিটো সংগীতৰ নামত আচলতে প্ৰদূষণৰ সৃষ্টি কৰা হৈছে যিটোত মানুহবোৰে মানে গানৰ কালচাৰেল যিটো দিশ সেইটোত সোমাব দৰকাৰ নপৰে কিন্তু এইটো মোৰ লাইক এ জিমনাষ্টিক মানুহবোৰে ডান্স কৰি পেলাই দে আৰ ট্ৰাইং টু চুৱেট ইট আউট আৰু সেইটো তাৰমানে যিটো কৈছে আপুনি সেইটো সঁচা কথা কিন্তু আমাৰ গজল আমি দেখিছিলোঁ যে পংকজ উধাস জগজিৎ সিং নামৰ যেনেকুৱা ধৰণৰ জনপ্ৰিয়তা আছিলে ক'ৰবাত যে নামবিলাক হেৰাই যোৱা যেন ভাৱ সেইটো কিহৰ কাৰণে হৈছে এই কেৰিজমেটিক যিটো আগতে আছিলে জগজিৎ সিঙৰ কাৰিশ্মা গুলাম আলী যিটো কাৰিশ্মা সেই তেনেকুৱা ধৰণৰ ছিংগাৰ আজিকালি নোহোৱা হৈছে আমি নিজে দেখিছিলোঁ যে গুৱাহাটী জিলা প্ৰতিভালত যেতিয়া জগজিৎ সিঙে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিল লোকে লোকাৰণ্য হৈছিলে 90 দশকৰ আৰম্ভণিৰ কথা হয়তো কিন্তু মোৰ সন্দেহ হয় আজি তাৰিখত যদি জগজিৎ সিঙে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহে তেনেকুৱা এটা পৰিৱেশ গুৱাহাটীত হ'ব নহয় সন্দেহৰ ওপৰত ভিত্তি কৰিব ক'ব বিচাৰিছোঁ সেইটো ক'ব নোৱাৰি কিন্তু তেওঁৰ যিটো প্ৰেজেণ্টেশ্যন আছিলে সেইটোৱে মানুহৰ মানে সোমাই গৈছিলেতো মানুহৰ মনত সেইটো মই এতিয়া পাওঁ আনকি পংকজ উধাসৰ দৰে শিল্পীয়ে দুদিনকৈ গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব লগা হৈছিল প্ৰথম দিনা টিকেট নাপালে ৰাইজে পিছৰ দিনা ৰাইজ গৈছিল ৰবীন্দ্ৰ ভৱনৰ কাহিনী এনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছে কিন্তু আচ্ছা মানে চলা নাই নেকি চলিছে দুদিন তিনিদিনকৈ গান গাব লগা পৰিৱেশৰ সৃষ্টি হৈছে একেগৰাকী শিল্পী কিন্তু আজিৰ তাৰিখত তেওঁলোক যদি অসমলৈ আহে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব নহয় এটা ডাঙৰ প্ৰশ্ন হৈ গৈছে মোৰ আচলতে সেই মানে যেনেকৈ কিবা এটা ভাল কথা কৰিবলৈ হ'লে ইউ নিড এ টৰ্চ বিয়াৰ তেনেকৈ মই বেলেগৰ কথা ক'ব নোৱাৰোঁ বাট আই এম হোল্ডিং দ্য টৰ্চ ইন US ফৰ গজলছ এইটো কি হয় মানুহে প্ৰথমতে ভাবে যে মোৰ বোলে চুইট 16 পাৰ্টি কেন ইউ বিলিভ ইট চুইট 16 পাৰ্টিত মোক মাতিছে কাৰণ চুইট 16 পাৰ্টি হৈ যোৱাৰ পাছত বাচ্চাবোৰৰ 16 বছৰৰ ছোৱালী হ'লে চুইট 16 পাৰ্টি হয় কিন্তু পিছত যিবোৰ অভিভাৱক আছে পেৰেণ্টছ আংকল সবে মিলি পেলাই এটা গজলৰ পৰিৱেশ এটা সেইটো মানে দে ৱান্ট টু গো বেক টু দেয়াৰ ৰুটছ আৰু শিপাৰ সন্ধানত তেওঁলোক থাকে আচলতে সেইটো যেতিয়া মোক মাতে তেতিয়া মই তাবলা আৰু হাৰমনিয়াম লৈ পেলাই একদম ভেৰি চিম্পলি ঘৰত বহি পেলাই সিহঁতৰ বেক য়াৰ্ডত হ'লে লন এনেকৈ মানুহবোৰে বহিলে চবফালে মই মানে এইটো মেহফিল ষ্টাইলত গাওঁ চ' দে চবেই ইণ্টাৰেক্ট কৰি পেলাই লগতে মোৰ লগতে গায় এইবিলাক যিবোৰ ভাল লিৰিক্স আছে গজল নহ'লেও গজল হওক হিন্দী গান হওক কিন্তু ভাল লিৰিক্স যদি আপুনি যদি এনেই গাই দিয়ে
সেইটো মানুহৰ সোমাই নাযায় সেই সোমাই যাবলৈ ইটস আ বিগ ৰেসপন্সিবিলিটি সিঙ্গাৰৰ কাৰণে এটা ৱৰ্ড আপুনি এনেকৈ গাব লাগিব যাতে সেইটো মানুহৰ হৃদয়ঙ্গম হয় তেতিয়া এবাৰ যেতিয়া লিৰিক্সটো যেতিয়া বুজি পায় তেতিয়া সবেই গজলৰ এইটো ইণ্টাৰেষ্টিং এটা কাপলেটত মানে এটা ডাঙৰ ষ্টৰী সোমাই থাকে এটা সবেই নিজে নিজে সেই প্ৰথমতে যেটো মানে হেৰি পালে টিপছ পালে সেই টিপছটোৰ পৰা ক্লুটোৰ পৰা নিজৰ ষ্টৰী ৰিলেট কৰিব পাৰে সেইকাৰণে গজলবোৰ যেতিয়া মানুহে শুনে যদি ভালকৈ আপুনি যদি প্ৰেজেন্ট কৰে তেতিয়াহ'লে সবেই এনজয় কৰিব পাৰে মানে সৰু ল'ৰাৰ পৰা একদম ডাঙৰ সৰু ল'ৰা সকলোৰ কাৰণে ৰখৰ যোগান হয় হম আপুনি যেটো আছে আপোনাৰ কণ্ঠত আৰু এটি মই चरागो आफताब गुम बड़ी हसीन रात चरागो आफताब गुम बड़ी हसीन रात এতিয়া যেটো পৰিবেশ বনাইছে चरागो आफ्ताब गुम लाइट नुमाई गल एतिया तार आंसर दो शबाब की नकाब गुम बड़ी हसीन रात এটা গুম শব্দটো তা মানে বাৰে বাৰে ৰিপিট হ'ব গুম মানে হেৰাই যোৱা বন্ধ হৈ যোৱা मुझे पिला रहे थे वो कि खुद ही शम्मा बुझ गई मुझे पिला रहे थे वो कि खुद ही शम्मा बुझ गई गिलास गुम शराब गुम बड़ी हसीन रात थी गिलास गुम शराब गुम बड़ी हसीन रात चरागो आफताब गुम बड़ी हसीन रात थी এটা ৱৰ্ড আহিব হাৰাম বুলি হাৰাম মানে ফৰবিডেন लिखा था जिस किताब में कि इश्क तो हराम है लिखा था जिस किताब में कि इश्क तो हराम है हुई वही किताब तुम बड़ी हसीन रात हुई वही किताब तुम बड़ी हसीन रात
मिल गए लबों से लब ही सिल गए. Meaning, your lips are in interlock. It's a romantic song. लबों से लब जो मिल गए लबों से लब ही सिल गए. सवाल तुम जवाब तुम बड़ी हसीन रात की. सवाल तुम जवाब तुम बड़ी हसीन रात की. चरागो आफताब तुम बड़ी हसीन रात की. बड़ी हसीन रात की. बड़ी हसीन रात की. শৰ্মানগৰে মই সুধিব বিচাৰিছোঁ আপুনি সংগীতৰ দীক্ষা ক'ত লৈছিল বা গজল ইমান ধুনীয়াকৈ গাবলৈ কাৰ পৰা সংগীতৰ আদিপাঠ লৈছিল আপুনি? থেংক ইউ. মোৰতো এনেই গানৰ শিক্ষা ঘৰতে হৈছিলে, কিন্তু গজলৰ শিক্ষাটো হ'ল এলাহাবাদত. মই যেতিয়া ইঞ্জিনিয়াৰিং কৰিবলৈ REC এলাহাবাদলৈ গৈছিলোঁ. এতিয়া NIT বুলি কয়, নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি বুলি কয়. চ' REC এলাহাবাদ যেতিয়া গৈছিলোঁ তাত মানে মই 2-এটা গজল গাইছিলোঁ তেতিয়া. তাত মানে ৰেগিঙত যেতিয়া মই যেতিয়া গজল গোৱা বুলি জানে ছিনিয়ৰবোৰে, তাৰ মানে UP CP চব ল'ৰাবোৰে চব গজল ভাল পায়, সিহঁতে তাৰমানে মোক এৰি দিয়ে, ৰেগিং কৰিব মানে এৰি দিয়ে, গান শুনে খালি. তাৰপিছত তাত গৈ পেলাই এলাহাবাদত চাইকেল মাৰি মাৰি এঘণ্টামান চাইকেল মাৰি মাৰি ইউনিভাৰ্চিটি, এলাহাবাদৰ ইউনিভাৰ্চিটিৰ তাৰ এজন অনুপম ৰয় বুলি এজন আছিলে, তেওঁৰ ঘৰত গৈ পেলাই গজল শিকিছিলোঁ. তেওঁ একচুৱেলি খুব ভাল সুৰ কৰে. আহমদ হুছেইন, মহম্মদ হুছেইন তেওঁলোকৰ গজল ছিংগাৰ, তেওঁলোকৰ সুৰো তেওঁ কৰিছে, মোৰ গুৰুজীয়ে কৰিছে. তাৰপাছত যিহেতু মই যেতিয়া বম্বেলৈ গ'লোঁ তাতো গৌতম মুখাৰ্জী, হেমন্ত কুমাৰ ছানিল, তেওঁৰ ওচৰত গৈ পেলাই ষ্টুডিঅ'ত গৈ পেলাই শিকিছিলোঁ. তেনেকৈ শিকাটো মানে সদায় ছাইডত চলি আছিলে. তাৰপাছত বম্বে যিহেতু মই অল ইণ্ডিয়া ৰেডিঅ'ত গাবলৈ চান্স পালোঁ, তাত এভৰি 3 months মানে কণ্ট্ৰেক্ট আহে, 3টা গান ৰেকৰ্ডিং কৰিব লাগে. তেনেকৈও মানে গজলবোৰ শিকা হৈছিলে. তাৰপিছত এইটো ৰেগুলাৰ গায়ে আছোঁ আৰু. দুটা প্ৰফেশ্যন আপুনি কেনেকৈ আগবঢ়াই লৈ গৈছে? এফালে ছিংগিং প্ৰফেশ্যন বুলিয়ে মই কৈছোঁ আপোনাৰ কাৰণে. বুজিছোঁ, ইটছ এ ভেৰি কমপ্লিমেণ্টাৰী একচুৱেলি. মই ডিজাইন এণ্ড ডেভেলপমেণ্টত আছোঁ, ছফ্টৱেৰ ডিজাইন এণ্ড ডেভেলপমেণ্ট. আৰু মোৰ IIT যে পঢ়িছিলোঁ সেয়াও মোৰ ইণ্ডাষ্ট্ৰিয়েল ডিজাইন আছিলে. চ' মোৰ যিটো ভাৱধাৰা সেইটো ক্ৰিয়েটিভ. তেনেকৈ আগতে প্ৰডাক্টত আছিলে, এতিয়া ছফ্টৱেৰত হ'ল. আৰু তাৰ লগতে এই মিউজিকটো ক্ৰিয়েটিভ. চ' ইয়াত একো পলিটিক্স নাই. যেতিয়া মই কাম কৰোঁ, মই আৰু মোৰ কম্পিউটাৰ প্ৰগ্ৰেমটো চলিলে হ'ল ভালকৈ, নহয় একো পলিটিক্স নাই, মানুহৰ লগত একো বেছি হেৰি নাই. সংগীতক লৈ আপুনি বিজি আৰু বাকীখিনি সময় মই উইকেণ্ডবোৰত আমাৰ তাত 5 days a week. চ' Saturday Sunday মই মিউজিক কৰোঁ. চ' ইট ইজ ভেৰি ইজি. আই কেন টেক এ ফ্লাইট এণ্ড গ' এনিৱেৰ ইন দ্য ৱৰ্ল্ড. সেইটো হোৱা নাই এতিয়া, হোপফুলি এইটো প্ৰগ্ৰেমৰ পাছত হ'ব. আই কেন গ' আমি আশা কৰিছোঁ আপুনি আৰু আগবাঢ়ি যাওক. ৰাইট, অষ্ট্ৰেলিয়া, লণ্ডন, এনিথিং আই কেন গ'. এতিয়া US-ৰ ভিতৰত এটলিষ্ট আই এম ফ্লাইং. এণ্ড দেন Saturday প্ৰগ্ৰেম হ'লে ৰাতিপুৱা গুচি যাওঁ. কিমানমান প্ৰগ্ৰেম আহে আপোনাৰ মাহত? মোৰ মান্থলি এটামানকৈ হয়, এভাৰেজ মান্থলি এটামানকৈ হয়, মান্থলি এটা অন এন এভাৰেজ. খুব চিলেক্টেডটো, মানে এটাটো হ'ল হিন্দী ভাল পোৱা মানুহ কিমান আছে, তাৰ মাজত গজল ভাল পোৱা মানুহ কিমান আছে. চ' সেইটো ধাৰাবাহিকতাটো আচলতে অক্ষুণ্ণ ৰাখিব পৰাটোৱে ডাঙৰ কথা. সঁচা সঁচা. সেইকাৰণে মানে এইটো মই জগজিৎ সিঙৰ পৰা মানে হেৰিটো প্ৰেজেণ্টেশ্যনটো আপুনি জগজিৎ সিঙক বেছি ভাল পায়? বেছি ভাল পাওঁ. কি কাৰণে? কাৰণ তেওঁ যিটো এইবিলাক ডিফিকাল্ট যিবোৰ ফ্ৰেজেছ আছে সেইবিলাক খুব ধুনীয়াকৈ বুজাই দিয়ে, আৰু প্ৰেজেণ্টেশ্যন কৰোঁতে খুব ধুনীয়াকৈ কৰে. এইটো যদি আপুনি এনেই যেনে হিন্দী গান গোৱা নিচিনাকৈ যদি গাই যায়, তেতিয়া এই মিনিংটো মানে ভিতৰৰ যিটো মিনিং সেইটো নোলায়. আৰু গজলৰ ইনাৰ মিনিংটো খুব বেছি থাকে আচলতে, সেইটো কাৰণে তাৰ চুইটনেছটো বেছি. মানে যেনেকৈ বাদাম এটা আপুনি গুচাই পেলাই খালে বেছি ভাল লাগে, আপুনি যদি খাই দিলে উলিয়াই পেলাই যদি দি দিয়ে আপোনাৰ প্লেটত ভাল নালাগে. সেইটো টেষ্টটো বেলেগ আচলতে. সেইটো যেতিয়া মানুহে অলপ কষ্ট কৰিব লাগে মিনিংটো বুজোতে, তেতিয়া বেছি আনন্দ পায়, আনন্দ লাগে. হয়, মই আৰু এটা গজল শুনিব বিচাৰিম আপোনাৰ কণ্ঠত.
কাৰ শুনাব এবাৰ um, জগজিৎ সিঙৰ চাগে মই জগজিৎ সিঙৰ গাওঁ এটা खबर क्या बेखुदी क्या चीज है होश वालों को खबर क्या बेखुदी क्या चीज है इश्क कीजिए फिर समझिए इश्क कीजिए फिर समझिए जिंदगी क्या चीज है होश वालों को खबर क्या बेखुदी क्या चीज है उनसे नजरें क्या मिली रोशन फिजाएं हो गई आहा ला 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 उनसे नजरें क्या मिली रोशन हो गई आज जाना प्यार की जादूगरी क्या चीज है आज जाना प्यार की जादूगरी क्या चीज है फिर समझिए इश्क कीजिए फिर समझिए जिंदगी क्या चीज है होश वालों को खबर क्या बेखुदी क्या चीज है बेखुदी क्या चीज है बेखुदी क्या चीज है আপোনাৰ প্ৰথমবাৰ অসমীয়া গীত শুনিব বিচাৰিম আপুনি কাৰ গীত আটাইতকৈ বেছি ভাল পায় ভূপেন্দ্ৰৰ গীতটো গালেই মই এটা হেৰি সুবীৰ মুখাৰ্জীদেৱে মোক সৰুতে গান শিকাইছিলে আৰু তেওঁৰ গান মই বহুত যৌৱনীত গাইছিলোঁ আৰু তেওঁ মোক হাৰমনিয়াম বজাবলৈ শিকাইছিলে আচ্ছা চ' মই তেওঁৰ এটা গান এইটো মই মষ্ট লাইকলি লক্ষ্য হীৰা বাইদেৱে চাগে এইটো লিখিছে মই এটা তেওঁ চাগে গাইছিলে এইটো এই বাতে মই আকৌ উভতি আহিছো তোমালৈ এয়া বকুলৰ ফুল আনিছো এই বাতে মই আকৌ উভতি আহিছো
রৌদ্র মেঘর কত খেলা চাই বহু দিন পার হ'ল। চিনাৰ সাধৰ ভাঙোতে হঠাতে বিহলি হ'ল। এতিয়া চিনিছো তোমাৰ বুদ্ধি, সেয়েহে উভতি আহিছো তোমালৈ। এয়া বকুলৰ ফুল আনিছো, এইবাৰতে মই আকৌ উভতি আহিছো। এইবাৰতে মই আকৌ উভতি আহিছো। মই জানো তুমি পাহৰি নোযোৱা বকুলৰ ফুল সুৰভি। কতদিন ভাবি আহিব নোৱাৰো মোৰ যে নাছিল পাহৰি। মই জানো তুমি পাহৰি নোযোৱা বকুলৰে সুৰভি। কতদিন ভাবি আহিব নোৱাৰো মোৰ যে নাছিল পাহৰি। ভাল ফুলে মাথো আনৰ উঠানত নাম এটি লিখি ৰাখিছো তোমালৈ। এয়া বকুলৰ ফুল আনিছো, এইবাৰতে মই আকৌ উভতি আহিছো। এইবাৰতে মই আকৌ উভতি আহিছো তোমালৈ। এয়া বকুলৰ ফুল আনিছো, এইবাৰতে মই আকৌ উভতি আহিছো। এইবাৰতে মই আকৌ উভতি আহিছো। ধন্যবাদ। আমি আপোনাৰ পৰা গীত শুনি থাকিবলৈ বিচাৰি আছিলোঁ, কিন্তু সময় আমাক অনুমতি নিদিয়ে, সময় বৰ কম। আপুনি অনুষ্ঠান কোনটো গীতেৰে শেষ কৰিব বিচাৰিব? মই যদি এটা অসমীয়া গীত গাব কওঁ আপোনাক। এই আকাশ বৰ বিশাল, এই পথাৰ বৰফাল। এই আকাশ বৰ বিশাল, এই পথাৰ বৰফাল। তেওঁ কিয়
তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা ধন্যবাদ আমি অনুষ্ঠান শেষত আপুনি অসমৰ ৰাইজক কি ক'ব খোজে যিসকল দৰ্শকে প্ৰাগ নিউজ যোগে আপোনাৰ অনুষ্ঠান উপভোগ কৰি আছে এই মুহূৰ্তত অসমীয়া ৰাইজলৈ মোৰ এটা অনুৰোধ যে আপোনালোকে ইমান পইচা চেণ্ট্ৰেলৰ পৰা আহে সেই পইচাখিনি বেলেগ কামত নলগাই যাতে এটা পাব্লিক ট্ৰান্সপৰ্ট যাতে হয় মানে ছিংগাপুৰত এতিয়া সৰু জেগা গুৱাহাটীখনো তেনেকুৱা সৰু জেগা বাৰ্লিনখনো তেনেকুৱা এটা টিকেট লৈ পেলাই আপুনি ট্ৰেইনে বাছে ছেইম টিকেট ট্ৰেইন বাছ সকলোতে movement কৰিব সকলোতে কৰিব পাৰে এতিয়া যদি আপোনালোকৰ যদি এটা টিউব ৰেলৱে হৈ যায় একদম বোলে একদম খানাপাৰাৰ পৰা এয়াৰপৰ্টলৈকে সেইটো এটা আৰ্টাৰী হৈ গ'ল তাৰ পাছত মানুহে চাইকেল মাৰি পেলাই ষ্টেচনলৈ আহিলে হেল্থৰ কাৰণেও ভাল 5 মিনিট চাইকেল চলালে ট্ৰেইন ষ্টেচন পাবহি আৰু ট্ৰেইনত উঠি পেলাই তেতিয়া ৰাস্তা খালী হৈ থাকিব কাৰণ কোনো গাড়ী নচলায় এতিয়া মানুহৰ ঘৰে ঘৰে 2-3খনকৈ গাড়ী কিন্তু ৰাস্তাবোৰ জাম পলিউশ্যন সকলোখিনি চব ফালৰ পৰা মানুহ যেন বাঢ়িছে যিহেতু পাব্লিক ট্ৰান্সপৰ্টটো ভাল নহয় চিটি বাছতো উঠিব নোৱাৰে আগতে আমাৰ সময়ত আমি চাইকেল মাৰি কটন কলেজত এনেকুৱা অভিজ্ঞতা হৈছে তাৰমানে আপোনাৰ গুৱাহাটীত এনেকুৱা অভিজ্ঞতা আপোনাৰ হৈছে গুৱাহাটীত আহি মানে ইমান বেছি গাড়ী কিন্তু গাড়ী চলাবলৈ ভাল ৰাস্তা নহয় কেনেকৈ হ'ব ইমান বেছি গাড়ী লোডটো বহুত বেছি হয়তো তাতকৈ যদি আপোনালোকৰ যদি হেৰি হয় যদি এতিয়া মই এতিয়া আহোঁতে জাৰ্মানী হৈ আহিছিলোঁ তাত দেখিলোঁ মানুহে 2খন চাইকেল থাকে মানুহৰ এখন চাইকেল ঘৰৰ পৰা ট্ৰেইন ষ্টেচনলৈ ঘৰৰ পৰা ট্ৰেইন ষ্টেচনত গৈ পেলাই পাৰ্ক কৰে আৰু চাইকেল পাৰ্ক কৰিলে বেছি সময় জেগা নালাগেতো বহুত হাজাৰ চাইকেল মানুহে পাৰ্ক কৰিলে তাৰপিছত ট্ৰেইনখনত ধৰিলে বাছ ধৰিলে গৈ পেলাই অফিচ পালে কৰ্মস্থানলৈ গ'ল সেইখিনি আকৌ তাত এখন বেলেগ এখন চাইকেল আছে যিবোৰে খোজকাঢ়ি যাব পাৰিলে যে অলপ দূৰ হয় চাইকেল মাৰি পেলাই গ'ল চ' চাইকেল চলালে বেলেগে জিমলৈ যাবলৈও দৰকাৰ নাই এক্সাৰচাইজ দুটা কথাই হৈ যায় আচলতে এই কথাটো যদি আজিৰ পৰা যদি 5-10 বছৰৰ ভিতৰত যদি হয় তেতিয়াহ'লে বৰ সুখী হ'ম মানে অসমৰ মানুহবোৰৰ মানে স্বাস্থ্য ভাল হ'ব ইট উইল বিকাম মোৰ ছেফ ল'ৰা ছোৱালীবোৰে চাইকেল মাৰি কিমান দূৰ সম্ভৱ সেয়াহে আচল কথা আচলতে সম্ভৱটো হেৰিৰ পৰাতো মানে হেৰিৰ পৰা ৱৰ্ল্ড বেংকৰ পৰা পইচা বহুত পায় আৰু চেণ্ট্ৰেলৰ পৰা বহুত পইচা পায় অসমত পইচাবিলাক আহে ঠিকে কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে পইচাবিলাক প্ৰপাৰ ইউটিলাইজেশ্যন নহয় যাৰ কাৰণে ৰাইজৰ সমস্যা হৈ থাকে আৰু যিসকলে ৰাইজৰ ভোটেৰে তেওঁলোকে দিছপুৰৰ গাদী দখল কৰে তেওঁলোকৰ কিন্তু সম্পত্তিবিলাক বাঢ়ি থাকে এটা স্বাভাৱিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত হৈছে মানে ফেষ্টিভেল কৰি পেলাই বহুত পইচা খৰচ কৰি এতিয়া পূজা চূজাতে কিমান বেছি খৰচ কৰে ৰাইট সেইবিলাক পইচা যদি মই কওঁ আপুনি এটা ষ্টেচন ট্ৰেইন ষ্টেচন যিবোৰ হ'ব ইনটু দ্য ফিউচাৰ ট্ৰান্সপৰ্ট অসম গুৱাহাটীৰ ট্ৰান্সপৰ্ট তাৰ যদি এটা ট্ৰেইন ষ্টেচন যদি এখন যদি বিহু সমিতিয়ে যদি স্পন্সৰ কৰে তেতিয়া ট্ৰেইন ষ্টেচন হৈ গ'ল মাজত লিংকটো লগাই দিলেই হ'ল সেইটোৱে মই আশা কৰিছোঁ অসমৰ ধন্যবাদ আমি আশা কৰিছোঁ আপুনি পৰৱৰ্তী পৰ্যায়ত যেতিয়া ভাৰতলৈ আহিব অসমলৈ আহিব এনেকুৱা এটা পৰিৱেশ দেখিব বুলি আমি আশা কৰিছোঁ থেংক ইউ সেয়া আছিল শংকুমণি শৰ্মা তেখেতৰ কণ্ঠত আপোনালোকে গীত শুনিলে আৰু তেখেতে বিদেশত পোৱা অভিজ্ঞতাৰ কথা আপোনালোকৰ আগত ব্যক্ত কৰিলে আমি আশা কৰিছোঁ অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বল কৰিবলৈ সক্ষম হওক এগৰাকী অসম সন্তান শংকুমণি শৰ্মা প্ৰাগ নিউজৰ পৰিয়ালৰ শুভেচ্ছা মৰম সদায় তেওঁৰ লগত থাকিব মই দেৱজিৎ ভাই বিদায় মাগিছোঁ পুনৰ এজন নতুন দিন আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিলে আজিলৈ নমস্কাৰ